ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো, শুভাশীষ বিচাৰিছো, যাতে মই দেশৰ যি অতি শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা, এই ব্যৱস্থাৰ এগৰাকী অতন্ত্ৰ প্ৰহৰী হিচাপে যে পৰৱৰ্তী দিনসমূহত নিৰ্বাচিত হৈ লোকসভাত ৰাষ্ট্ৰ, সমাজ, জাতিৰ মৌলিক আৰু জাতীয় বিষয়সমূহ শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰোঁ। তাৰ কাৰণে মই সকলো ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ আৰু বিশেষভাৱে যিবোৰ সমস্যাৰে আমাৰ সমাজ ভাৰাক্ৰান্ত, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যলৈ যিবোৰ প্ৰত্যাহ্বান আহিছে, দেশৰ সংবিধানৰ মূল গাঁথনিৰ ওপৰত যিবোৰ ভয়াৱহ আক্ৰমণ আহিছে, গণতন্ত্ৰ, সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানসমূহৰ প্ৰতি যিটো প্ৰচণ্ড ভাবুকি আৰু প্ৰত্যাহ্বান, এইবোৰক নাইকিয়া কৰিবৰ কাৰণে এইবোৰ প্ৰত্যাহ্বান সৃষ্টি কৰা শক্তিসমূহক, অশুভ শক্তিসমূহক আমি উফৰাই দিবৰ কাৰণে আমি সকলো অংগীকাৰবদ্ধ। দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিব লাগিব। তাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টি আপোনালোকে সকলোৱে জানে যে এটা ঐতিহ্যপূৰ্ণ, এটা সন্মানীয় লোকসভা সমষ্টি, যি লোকসভা সমষ্টি সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক গোটেই প্ৰক্ৰিয়াটোত এটা সুকীয়া নাম আছে। গতিকে এই লোকসভা সমষ্টিটোৰ বিভিন্ন ধৰণৰ বিষয় আছে, যিবোৰ বিষয় আজিও অৱহেলিত হৈ আছে, যিবোৰ বিষয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ সমস্যাৰ সমাধানৰ বাট লোকসভাৰ মজিয়াত উলিয়াব পৰা নাই বা জনগণৰ কণ্ঠ হিচাপে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পৰা নাই। কেৱল মাত্ৰ ক্ষমতা আৰু গাদী ৰক্ষাৰ নামান্তৰ আমি দেখিবলৈ পাইছোঁ, কিন্তু মৌলিক জনগণৰ স্বাৰ্থ, মৌলিক সমস্যা, জাতীয় বিষয় আৰু জাতীয় প্ৰশ্নত নিৰ্বিকাৰ হোৱা আমি বাৰে বাৰে আমাৰ জনপ্ৰতিনিধিসকলক দেখি আহিছোঁ। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত, তেনে সন্ধিক্ষণত আমি এইবাৰ নিৰ্বাচন, আমি ভাবোঁ যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধিৰ কাৰণে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, শুভাশীষ বিচাৰিছোঁ, যাতে মই দেশৰ যি অতি শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থা, এই ব্যৱস্থাৰ এগৰাকী অতন্ত্ৰ প্ৰহৰী হিচাপে যে পৰৱৰ্তী দিনসমূহত নিৰ্বাচিত হৈ লোকসভাত ৰাষ্ট্ৰ, সমাজ, জাতিৰ মৌলিক আৰু জাতীয় বিষয়সমূহ শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰোঁ। তাৰ কাৰণে মই সকলো ৰাইজৰ পৰা আশীষ বিচাৰিছোঁ আৰু বিশেষভাৱে যিবোৰ সমস্যাৰে আমাৰ সমাজ ভাৰাক্ৰান্ত, দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যলৈ যিবোৰ প্ৰত্যাহ্বান আহিছে, দেশৰ সংবিধানৰ মূল গাঁথনিৰ ওপৰত যিবোৰ ভয়াৱহ আক্ৰমণ আহিছে, গণতন্ত্ৰ, সংবিধান, দেশৰ ন্যায়পালিকা, দেশৰ স্বতন্ত্ৰ সাংবিধানিক অনুষ্ঠানসমূহৰ প্ৰতি যিটো প্ৰচণ্ড ভাবুকি আৰু প্ৰত্যাহ্বান, এইবোৰক নাইকিয়া কৰিবৰ কাৰণে এইবোৰ প্ৰত্যাহ্বান সৃষ্টি কৰা শক্তিসমূহক, অশুভ শক্তিসমূহক আমি উফৰাই দিবৰ কাৰণে আমি সকলো অংগীকাৰবদ্ধ। দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ সুৰক্ষিত হৈ থাকিব লাগিব। তাৰ লগে লগে ডিব্ৰুগড় লোকসভা সমষ্টি আপোনালোকে সকলোৱে জানে যে এটা ঐতিহ্যপূৰ্ণ, এটা সন্মানীয় লোকসভা সমষ্টি, যি লোকসভা সমষ্টি সমগ্ৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক গোটেই প্ৰক্ৰিয়াটোত এটা সুকীয়া নাম আছে। গতিকে এই লোকসভা সমষ্টিটোৰ বিভিন্ন ধৰণৰ বিষয় আছে, যিবোৰ বিষয় আজিও অৱহেলিত হৈ আছে, যিবোৰ বিষয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ সমস্যাৰ সমাধানৰ বাট লোকসভাৰ মজিয়াত উলিয়াব পৰা নাই বা জনগণৰ কণ্ঠ হিচাপে নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পৰা নাই। কেৱল মাত্ৰ ক্ষমতা আৰু গাদী ৰক্ষাৰ নামান্তৰ আমি দেখিবলৈ পাইছোঁ, কিন্তু মৌলিক জনগণৰ স্বাৰ্থ, মৌলিক সমস্যা, জাতীয় বিষয় আৰু জাতীয় প্ৰশ্নত নিৰ্বিকাৰ হোৱা আমি বাৰে বাৰে আমাৰ জনপ্ৰতিনিধিসকলক দেখি আহিছোঁ। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত, তেনে সন্ধিক্ষণত আমি এইবাৰ নিৰ্বাচন, আমি ভাবোঁ যে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধিৰ কাৰণে এই নিৰ্বাচন অনুষ্ঠিত হৈছে।